যাবা না স্কুলত আৰু এতিয়া খবৰ পাইছো বোলে মুনুহঁতৰ ভাই বোৱাৰী আহিব কিছুমানে মানে কি হয় আনে কি কৰিছে আনৰ ঘৰত কি হৈছে কোনে কেনেকে কাম কৰিছে খুব বেছি মাৰ্ক কৰি থাকে সব লোকে লক এইবোৰ খুব চালানি আহিব এতিয়া মামি মজা মজা হাঁহৰ মাংস হাঁহ কোমোৰা এয়া হৈছে লাই শাক আৰু গাহৰি গৈ থৈ মুহে ডিঙি ভাং খাব এতিয়া ভাই বৰ ভাল লাগিছিলে সেইখিনি খাবলৈ অকণমান লাগে যদি লৈ লোৱা বোলে হেৰি বুট দালি লুবিয়া মাহ আৰু পনীৰ আছিলে কালি প্ৰাচিকা ঘৰৰ পৰা দি অহা পাত শাকৰ জোল মানে দাইলৰ লগত মৰাপাত দিয়া কণী ভাজা মাছ ভাজা এখন মোক তুলি পেলাই লৈ যাবা দেই মোক স্কুলত থৈ দিবাগৈ দেই থ'বলৈ যাবা নাই স্কুলত থবাগৈ বাকী আমি ভাত পানী খাই উঠিলোঁ মুনুৱে আজি সঁচাকৈ মৰাপাতৰ জোল কি সাংঘাতিক বনালে দেই নহয় বাকীবোৰ বহুত টেষ্টি মাছ ফ্ৰাই টেষ্টি কুকুৰ মেকুৰী নাথাকিলেও ঘৰখন উকা উকা লাগে আৰু থাকিলেও সিহঁতক ইমানেই আপডাল কৰিব লাগে আমাৰ এটাই মানে ভাত খোৱা নাই কালি পৰহিৰ পৰা চিন্তাই লাগিছে সুপ্ৰভাত সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সকলো চাগে ভালে কুশলে আছে আমিও আছোঁ আপোনালোকৰ আশীৰ্বাদত ভালে কুশলে ভাত পানী খাই মেলি উঠিলেও বাচন বৰ্তন ধুই মেলি যিখিনি কাম থাকে সকলোখিনি কমপ্লিট মানে এভাগ মুনুৱে কৰিলে এভাগ মই কৰিলোঁ আৰু এতিয়া খবৰ পাইছোঁ বোলে মুনুহঁতৰ ভাই বোৱাৰী আহিব ভায়েক আহিব আৰু বোৱাৰীয়েক আহিব গতিকে মই ভাবিছোঁ বজাৰ কেইটামান কৰি আহোঁ এওঁ আকৌ গ'ল খেতি বাতিৰ কথা পাতিবলৈ পিছে ভাত পানী দিলোঁ বুলি ক'লে কি হ'ব আমাৰ আকৌ সেই কুকুৰ এটাই খোৱা নাছিলে যে তাক মানে হেৰি দিলোঁ নহয় মাংস ভাতেই দিলোঁ কিন্তু সি নাখালে ইমান গৰম হৈ আছে কৃষ্ণ প্ৰভু এতিয়া ভাবিছোঁ তাক মানে সেই কণীকেইটা দি থৈ যাওঁ আমাৰ মুনুৱে দৰকাৰ হ'লে নিজৰ পাতৰ পৰা মাংস এপিচ আনক দি দিব কিন্তু কণী কেতিয়াও নিদিয়ে বেটি চা আকৌ কুকুৰলৈ কুকুৰলৈ কেনেকুৱা লাগিছে যিবিলাকে বজাৰ কৰে মানে বজাৰ এইবিলাক সাপ্তাহিক বজাৰ কৰে ন সেইবিলাকৰ ভাল আমাৰ আকৌ কোনো নিৰ্দিষ্ট টাইম টেবুলে নাথাকে দিন বাৰে নাথাকে পাচলি মোক বহুতকেইটা দৰকাৰ নাছিলে কাৰণ মাছ মাংস নিলে মানে পাচলিবোৰ থাকিয়ে যায় কিন্তু জ্যেষ্ঠ এজনে ইয়াত পাচলি বিক্ৰী কৰি আছিলে সেইকাৰণে ভাবিলোঁ অলপমান সৰহীয়াকৈ লৈ দিওঁ অন্ততঃ তেওঁ সোনকালে আজৰি হ'ব পাৰিব আমাৰ এই দলংখনৰ সমস্যাটো চাবতে এতিয়া এফালৰ পৰা গাড়ী গৈ আছে নহয় ইফালে ৰৈ দিব লাগে আৰু এতিয়া ইমানখিনি বাৰু হৈছেগৈ এইফালে এয়া দলং অৱস্থা এনেকুৱা হৈ আছে আৰু এইখিনি বাকী আছে এইখিনি হ'বগৈ চাগে আৰু হোৱাৰ লগে লগে মানে সেইফালে মুকলি কৰিব এতিয়া ইমানেই অসুবিধা হৈছে ইফালে চব গাড়ী ৰৈ আছে এফালৰ পৰা এতিয়া গাড়ী গৈ আছে নহয় এইবোৰ একদম শেষ হ'বগৈ লাগিব তাৰপিছতহে ইফালৰ পৰা আহিব পাৰিব কুকুৰলৈ আনিছোঁ লিভ 52 পেডিগ্ৰী আৰু এইফালে আনিলোঁ মাংস আৰু এটা কথা ক'ব লগা আছে কিছুমানে মানে কি হয় আনে কি কৰিছে আনৰ ঘৰত কি হৈছে কোনে কেনেকৈ কাম কৰিছে খুব বেছি মাৰ্ক কৰি থাকে এতিয়া আকৌ বহুতে পটককৈ কৈ দিব পাৰে ল'ৰাকেইটাতো আছিলে সিহঁতি বজাৰলৈ যাব পাৰিলেহেঁতেন বাবলুৱে ফাৰ্মখন চম্ভালি আছে ইমান সময়লৈকে মানে ফাৰ্ম চাফা কৰা দানা দিয়া সেই কামৰে আজৰি নাই বাকী সোণটো এই মানে আমাৰ এচিকেইটা যে এচিকেইটা এইকেইদিন মানে এনেকুৱা অৱস্থা হৈ গৈছে নহয় গোটেই পানী লিক কৰিছে একেবাৰে নোৱাৰিয়ে মানে সেইবোৰ সেই মানুহ আহিছে ঠিক কৰিবলৈ সি তাত দেখুৱাই আছে আৰু এই মোনা যে বজাৰ কৰোঁতে কেনেকুৱা লাগে এতিয়া দাঙিবলৈ দিছোঁ এই মোনা কেনেকুৱা লাগিছে শুন মজা নহৰু আনিছোঁ মানে একো বাকী নাইকিয়াকৈ আনিছোঁ আদা নহৰু আৰু এটা ভাল বস্তু আনিছোঁ কিন্তু মানে এটা কাৰণে বেয়াও এতিয়া লাই শাক খালে গেছো হ'ব পাৰে কিন্তু দেখি পিনে ৰৈ থাকিব নোৱাৰিলোঁ একদম এইবোৰ আমাৰ লোকেল শাক তাতে কেইজনমানে বিক্ৰী কৰে নিজৰ ঘৰত কৰি পিনে চব লোকেল কয় এইবোৰ খুব চালানি আহিব এতিয়া এচি চাফা কৰা কামত লাগি আছে এনে মানে আগতে ওপৰে ওপৰে চাফা কৰি থৈ যোৱা হয় কিন্তু সেই ছাৰ্ভিচিংটো আৰু এই ছাৰ্ভিচিঙৰ মাজত নিশ্চয়কৈ এটা পাৰ্থক্য আছে এইফালে আমাৰ দেহা এজনী কি কৰিছে জেট পাম তাই জানিছে দেখিলা জেট পাম কোনটো 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 এইটো কোন আহিলে নানো কোন আহিলে মামী ভালনে মামা ভাল কোন ভাল মামী মমায়েকে জোকাই থাকে কেলৈ ক'ব ভাল বুলি ন আজি মই ৰাতিপুৱাৰ পৰা চাহ খোৱাই নাই এতিয়া ভাইটিহঁতৰ লগতে প্ৰিয়ংকাহঁতৰ লগতে খাব লাগিব মোলৈ বনাইছানে আইজনী নে চবলৈ বনাইছা কোন মানুহ মামা বিস্কুট লৈ ল'লা বৰ ভাল কৰিলা মামাই জোকাইটো মানুহ গ'ল নহয় গ'লগৈ বুলি কৈছোঁ কাৰণে পাণ পালা নাই কোন কি খাইছা এইফালে মুনুৱে ৰান্ধি আছে হাঁহৰ মাংস আৰু কোমোৰা আৰু মই এফালে ৰান্ধি আছোঁ লাই শাক আৰু গাহৰি পাকঘৰ কাম কৰিলে কিমান যে পানীত তিতি থাকে সেইখন বাৰু এখন চাম কুকুৰা পৰিব লাগিব পানী চোওঁতে এতিয়া যদি মুনুৱে মোক কয় মায়ে মোক একো সহায় কৰি নিদিয়ে বুলি মই ৰাইজসকল
মই একদম কচু কচুত চিপ লৈ মৰি থাকিম আৰু দেই দিয়াচোন কপাহ সেইখিনি আনি মূৰটো টঙনিয়াই দিওঁ মোৰ ভাগৰ ইমান অত্যাচাৰ কৰিছা তুমি মানে চবফালে লাগি আছে এইফালে মোৰ লাই শাক গাহৰি একদম মজাকৈ হৈ গ'ল তাৰপিছতে এইফালে মই চাউল পাত ধুই দিলোঁ চব কৰি মেলি এইখিনি মই মানে তাই পঢ়াইছে আৰু মইতো ধুই মেলি দিয়া মানুহজনী মই আৰু আজিকালি মোৰ ৰান্ধিলে কি হৈছে নাজানো নিমখটো অকণমান বেছি বেছি হয় ভয়তে কি কৰিছোঁ মানে এয়া দাইল পাতিছোঁ সৰু বিলাহী দি পিনে মই বোলো চব ধুই মেলি পানী চানী দি দিলোঁ তুমি এবাৰ নিমখ হালধি দিয়া সেই দায়িত্বটো তোমাৰ মৃত্যুৰ মানুহক আকৌ নিমখ চুকাৰে খোৱালে এখন ক'ব ঘৰ ল'ৰাবিলাকে খুৱাইছে নে বেয়া পায়ে খুৱাইছে বুলি আকৌ মনুহে ভাবিব মায়ে দিওঁ বুলিয়ে বেছিকৈ দিছে নি হয় ছোৱালী হয় নাই আৰু হয় বুলি কৈ দিলে পাই মই বোলো নহয় বুলি ক'ব বুলি ভাবিছোঁ আজিকালি মায়ে নবনাই যে মই বনাওঁ নেহাটো কাৰণে নিমখৰ জোখটো পাহৰি থাকিলে মজা মজা হাঁহৰ মাংস হাঁহ কোমোৰা বনি গ'ল এইফালে মোৰ মজা ৰং কৰিছা দেই জানি গৈছা আৰু এয়া হৈছে লাই শাক আৰু গাহৰি এইফালেও হৈ গ'ল অঁ ধুনু লাগিছেনে খাবলৈ টেষ্টি লাগিছেনে খোৱা দেই অ' ভাইটি কোনটো ভাল লাগিছে বেছিকৈ খাবলৈ নহয় এতিয়া উপায় নাই ক'বতো লাগিবই তাতে মই মোবাইলটো থোৱাই পিনে সুধিছোঁ প্ৰিয়ংকা সমান ৰান্ধিব নোৱাৰোঁ প্ৰিয়ংকাই আমাক যি ধুনীয়া তিল গাহৰি খোৱালে আজিও যি ভাত লাগি আছে আকৌ যাম আকৌ ন এতিয়া তোমালোকে আহি পেলাই মুকলি কৰিলেহে আমি যাব পাৰোঁ নহ'লে অঁ এবাৰ গৈছিলোঁ বোলে আকৌ আহিলেই তেনেকুৱা হ'ব নাই এতিয়া আহিলা যেতিয়া এতিয়া ক'ব নালাগে আৰু তোমাৰ কোনদিনা ছুটি আছে সেইদিনা ক'লে হ'ব খাই বৈ আজৰি হৈ আনৰ আন কথা আমাৰ চেংনাঙে মামীয়েকক কি আনি দিছে চাওক সজাই মেলি দিব লাগে ঐ কপৌ ফুল শুনা তাৰপিছত গামখাৰু এবাৰ মেখেলা চাদৰ পিন্ধি লোৱা তাৰপিছত মামাক ঢোল বজাবলৈ ক'বা মামীক বিহু গাবলৈ ক'বা তাৰপিছত তুমি নাচিবা দেই দেহামণি চোৱা মামা আৰু মামী হেনো যায়গৈ আকৌ আহিম কৈছে হ'বনে মামা ডিউটি আছে কৈছে ছুটি নাই দেই বুজি পাইছানে তুমি পাইছা নাই ডিঙি ভাঙি দিম মোক গৈ থৈ মোহে ডিঙি ভাং খাব এতিয়া সমাজতো ইমান নিজ মানসিকতাৰ মানুহ থাকেনে বোৱাৰীৰ ঘৰৰ পৰা যদি আলহী আহে তেতিয়া বোলে বেয়া পায় আৰু যদি নিজৰ মিতিৰ কুটুমবোৰ আহে তেতিয়া বোলে ভাল পায় কথাখিনি মোৰ নহয় বহুকেইগৰাকী বোৱাৰীয়ে মোক মেছেঞ্জাৰত দিয়া তেওঁলোকৰ অন্তৰৰ দুখ বেদনাৰ কথা অৱশ্যে সেইসকল মানুহৰ মানসিকতা নিজেই ভাল নকৰিলে আনে ভাল কৰি দিব নোৱাৰে এতিয়া আহিলে সন্ধিয়াপৰত আমাৰ এখেতৰ ভাইটি আৰু বোৱাৰী সৌভাগ্যবোৰ কেতিয়াবা একেলগতে হয় আজি আম এখিনি লৈ পেলাই মোৰ প্ৰাক্তন ছাত্ৰ এজন ওলালেহি আৰু লগতে এইফালে দেখিছে যে ভাইটিৰ লগত বহি আছে সেয়া বোলে ভাইটিৰ লগত একেলগতে পঢ়া কিমান বছৰৰ মূৰত যে দুইটা বন্ধুৱে লগ লাগিছে এতিয়া মই এনেকুৱা এটা বস্তু দেখুৱাম যিটো বস্তু দেখুৱালে চবৰে লোভ লাগিব কিছুমান অলপ অলপ পকিছে নেকি মানে একেবাৰে পকা নহ'লেও ৰঙা ৰঙা হ'ব মানে এনেকুৱা আজিকালি পাবলৈ আছে আমাৰ ঘৰত আছিলে মানে মাহঁতৰ ঘৰত আগতে আমি স্কুলৰ পৰা আহি খাওঁহি বৰ দুখৰ বিষয় ফেচবুক ভালকৈ কৰিলে এতিয়া নাই ৰুটি খাই মজা লাগিব ডিঙিটোকো এতিয়া খাবলৈ ভাল আজি থকা নহ'লে কালি আম খাবলৈ অলপ পিছত ফলহে এইবোৰ থাইলেণ্ড ভাত পানী খোৱাৰ পিছতো মানে একেবাৰে টেঙা নহয় এদিন স্কুলত দিছিলেহি অকণমান টেঙা অকণমান মিঠা এনেকুৱা টাইপ যে মানে বেয়া নালাগে খাবলৈ আমাৰ ঘৰ আজি আলহীয়ে গমগমীয়া কল দিব পাৰা এজনী কল এটা দি দিয়া আৰু চাহত চেনি নিদিবা চেনি নাখায় নে দিলা নি সঁচাকৈ দি দিলা নি অঁ মই এবাৰ সুধি থওঁগৈ ৰ'বা সুধি থওঁগৈ দেই ন সৰুটোৱে খাব চাগে জুতিয়ে নাখাবও পাৰে কেনেকে মাত খা মাতিছে আমাৰ সৰুপিতা আজি নাই কেনিবা গৈছিলে কামত ন চেংনাং আমাৰ ঘৰত হওক বা এনাইকহঁতৰ ঘৰত হওক গোটেই দুইটা পৰিয়ালৰ মাজত এতিয়া তাইয়ে একেবাৰে সৰু হৈ আছে সেইকাৰণে তাই সকলোৰে মৰমৰ আপোনালোকেও গম পাইছিলে নহয় তাই যে গা বেয়া আছিলে প্ৰত্যেকে আচলতে খবৰ ল'বলৈকে আহিলে
ভাইটিহঁতো খাই বৈ যাবলৈ ওলালে বিশেষকৈ সিহঁতেও ঘৰত ল'ৰা ছোৱালীহাল অকলে এৰি থৈ আহিছে ভাত নাখাওঁ বুলিয়ে কৈছিলে মই বোলো এয়াৰপৰ্টত আহিছা ভাত নোখোৱাকৈ যাবানে বাকী আপোনালোকে ভিডিঅ'টো যিসকলে শেষলৈকে চালে আপোনালোকক বহুত বেছি ধন্যবাদ কোনটো অংশ আটাইতকৈ ভাল লাগিলে সেইটো কিন্তু আপোনালোকে আজি জনাবলৈ নাপাহৰিব সকলো ভালে কুশলে থাকক শুভৰাত্ৰি আজিলৈ আহিছোঁ বাই বাই